পুত্ৰ হত্যাৰ ন্যায় বিচাৰি এগৰাকী মাতৃৰ ক্ৰন্দন আৰক্ষী আয়ুক্তৰ সন্মুখত হিয়া ঠাকুৰি কান্দিলে মাতৃয়ে এবছৰে ন্যায় নাপালে দুৰ্ভগীয়া মাতৃয়ে কেৱল তেওঁ বুজিছে বুকু উদং হোৱাৰ দুখ পুত্ৰহীন এটা নিশা উচুপি অতিবাহিত কৰিছে তেওঁ সেই আৰ্তনাত ফটাশিল আৰক্ষীয়ে নুবুজে ধৰবাই নাযায় একো ধৰিম যাতন্তে যাচোন আহোঁ কয় খাবাৰ ভাত নাই কেছ দিবে আছ এনেকৈ কয় কাছাৰী কিহৰ কাৰণে বনাইছি নিয়াৰ কাৰণে বনাইছি মই যদি আধাৰ কৰি দিওঁ মোক তাৰমানে নেনিবি তহঁতে তই যাবি ঘৰত এনেকৈ কৈছোঁ আৰু শুনিলে আইনৰ ৰক্ষকৰ হৃদয়হীনতা তাৰিখ 5 জানুৱাৰী এওঁৰ পুত্ৰ ৰমজান দেৱানক পিকনিকলৈ বুলি মাতি নি বন্ধুৱে ইটাৰে মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰিছিল ভৰলি মোক তেন্তে মাতি নিছে ঘৰৰ পৰা খানা খাম বুলি মাতি নিছে কিমানজন আছিল মানুহ আছে 6-7জন মান বেছি আছে থানালৈ তাঁতবাতি কৰি হাৰ মানি অৱশেষত কাষ চাপিছে আৰক্ষী আয়ুক্তৰ এক বছৰ হ'লে একো ন্যায় পোৱা নাই আৰু পুলিচ কমিছনাৰে কি কৈছে কৈছে কৰি দিম মই কামটো এনে কৈছে কৰি দিম বুলি কৈছে ছাৰে কৈছে চিন্তা কৰিব নালাগে মই কৰি দিম মোৰ সামনতে ফোন মাৰছি মাৰি কেনে উঠা নাই সিহঁতে নাই পৰিয়ালৰ অভিযোগ মৰ্মে হত্যাকাৰী দিনেশ পাছৱান শাহৰুখ টিকলা সানি মুস্তাক কাজিন হুদু ওৰফে ৰফিকুল এতিয়াও মুকলি আকাশৰ তলত ফটাশিল থানাৰ আলি উপাধিৰ এগৰাকী আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে হত্যাকাৰীক তাৰে লগৰ ল'ৰা গোটেইকেইটা চবুত চব আছে এতিয়া এটা পুলিচ আছে ৰক্ষণাবেক্ষণে দি আছে সিহঁতক বুকু সুদা হোৱা মাতৃৰ পুত্ৰৰ ফটো বুকুত লৈ ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষী আয়ুক্তৰ পিছে পাবনে পুত্ৰৰ হত্যাৰ উচিত বিচাৰ ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ